নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই যোৱাটো পাঠত তোমালোকক বিন্দু আৰু ৰেখাখণ্ডৰ সম্পৰ্কে ধাৰণা দিছিলোঁ। আজি মই তোমালোকক কেইটামান নতুন ধাৰণা দিবলৈ ওলাইছোঁ। সেয়া হৈছে এডাল ৰেখাত থকা বিন্দুৰ সংখ্যা, মানে এডাল ৰেখাত কিমান বিন্দু থাকিব পাৰে বা এটা ৰেখাখণ্ডত কিমান বিন্দু থাকিব পাৰে। ৰেখাৰ ধাৰণা। ৰেখা কি বস্তু? এক বিন্দুগামী ৰেখা কি বস্তু? সমৰেখীয় বিন্দু, কটাকটি কৰা ৰেখা আৰু সমান্তৰাল ৰেখা, ৰশ্মি। এইটো এডাল ৰেখাত থকাতকৈ এডাল ৰেখাখণ্ডত থকা বুলি মই কৈ দিছোঁ, কাৰণ ৰেখাৰ ধাৰণাটো আমি অনাই নাই এতিয়ালৈকে। এইটো মই ৰেখাখণ্ডত কৰি দিলোঁ দেই। এডাল ৰেখাখণ্ডত থকা বিন্দুৰ সংখ্যা। এতিয়া এক নম্বৰটো আহিব আমাৰ এডাল ৰেখাখণ্ডত থকা বিন্দুৰ সংখ্যা। মই কথাটো পুনৰবাৰ নিলিখোঁ আৰু মই কামটোহে কৰি যাম। মই ইয়াতে এডাল ৰেখাখণ্ড আঁকিলোঁ। ইয়াতে মই এডাল ৰেখাখণ্ড আঁকিলোঁ। এই ৰেখাখণ্ডৰডালৰ নাম দিলোঁ এ বি। এতিয়া এ বি ৰেখাখণ্ডডালৰ ওপৰত মই বেলেগ বেলেগ দূৰত্বত বিন্দু লৈ ল'ম। চি ডি, ই এফ, জি এইচ, এতিয়া চোৱা তোমালোকে, এ বি ৰেখাখণ্ডটোৰ ওপৰত এই প্ৰান্ত বিন্দু দুটাৰ মাজত আমি অনেক বিন্দু ল'ব পাৰোঁ। প্ৰথমে ল'লোঁ চি ডি, ই এফ ল'লোঁ, জি এইচ ল'লোঁ, পি কিউ ল'ব পাৰোঁ। ইয়াৰ মাজতে পি আৰু কিউ। এই ধৰণে এই ৰেখাখণ্ডটোৰ ওপৰত আমি অনেক বিন্দু লৈ প্ৰক্ৰিয়াটো আমি চলাই গৈ থাকিব পাৰোঁ। অসীমভাৱে প্ৰক্ৰিয়াটো চলাই গৈ থাকিব পাৰি। অৱশ্যে বিন্দুবিলাক ক্ৰমাগতভাৱে ঘন হৈ হৈ আহি থাকিব। মানে ইয়াৰ অৰ্থটো এনেকুৱা বুজাইছে যে এডাল ৰেখাখণ্ড গঠন কৰিবলৈ হ'লে এনেকুৱা বহুতো বিন্দু লগ লাগি এটা ৰেখাখণ্ড হ'ব পাৰে। প্ৰকৃততে এটা ৰেখাখণ্ড এনেকুৱা অনেক বিন্দুৰ সমষ্টি হয়। গতিকে আমি এই ৰেখাখণ্ডটোৰ ওপৰত নতুন নতুন, লাগিলে সিহঁত ইটো বিন্দুৰ গাত সিটো বিন্দু লাগি থাকক, কোনো কথা নাই, নতুন নতুন বিন্দু লৈ আমি এনেকুৱা নতুন নতুন ৰেখাখণ্ড দিব পাৰোঁ, আঁকিব পাৰোঁ। অৰ্থাৎ এইটো বুজাইছে আওপকীয়াকৈ যে আমাৰ এই ৰেখাখণ্ডটোৰ ওপৰত থকা বিন্দুৰ সংখ্যা অসংখ্য থাকে। গতিকে এটা ৰেখাখণ্ড অসংখ্য বিন্দুৰে গঠিত। সেই বিন্দুবিলাক ইমান ঘনকৈ আছে, এইটো এটা বিন্দু, এইটো এটা বিন্দু, এইটো বিন্দু, এনেধৰণে এটা ৰেখাখণ্ড। তাৰ মাজত আকৌ এটা বহিলে, আকৌ এটা বহিলে, আকৌ এটা বহিলে, ইয়াৰ মাজতে আকৌ এটা বহিলে, ইয়াৰ মাজত বহিলে, এই ধৰণে বিন্দুবিলাক ইমান ঘনকৈ লগ লাগি আছে যে আমি ধৰিব নোৱাৰোঁ যে ৰেখাখণ্ডডাল যে অনেক বিন্দু লগ লাগি হৈছে। গতিকে ইয়াৰ পৰা আমাৰ এটা ধাৰণা স্পষ্ট হয় যে প্ৰকৃততে ৰেখাখণ্ড এটা বহুতো বিন্দুৰ সমষ্টি। অনিৰ্দিষ্টভাৱে যিহেতু চলাই যাব পাৰোঁ, অগণন বিন্দু থাকে। মই সেইকাৰণে এইকেইটা লিখি দিছোঁ
এডাল ৰেখাখণ্ড অগণন বিন্দুৰ সমষ্টি। গতিকে আমি গম পালো যে যিকোনো এটা ৰেখাখণ্ড বহুতো অসংখ্য বিন্দুৰ দ্বাৰা গঠিত হয়। ইয়াৰ পাছতে আমাৰ আহিব 2 নম্বৰটো ৰেখাৰ ধাৰণা। ৰেখাখণ্ড আৰু ৰেখা এতিয়া ৰেখাখণ্ড বুলি কওঁতে আমি দুটা প্ৰান্তবিন্দুৰ কথা ভাবিছিলোঁ যে এ আৰু বি দুটা প্ৰান্তবিন্দু। সেই প্ৰান্তবিন্দু দুটাৰ মাজত আবদ্ধ আঁচডালেই হ'ল ৰেখাখণ্ড। কিন্তু ৰেখা বুলি ক'লে যিডাল আঁচৰ কথা ভাবিম সেই আঁচডাল কিন্তু দুটা বিন্দুৰ মাজত আবদ্ধ হৈ নাথাকে। এতিয়া আমি এখন ৰেখাখণ্ডৰ উদাহৰণ দিবলৈ গ'লে ধৰা এখন টেবুলৰ দাঁতিকেইটাৰ উদাহৰণ ল'ব পাৰোঁ, বা তোমাৰ গণিতৰ যিখন গণিত কিতাপ সেই গণিত কিতাপখনৰ পৃষ্ঠা এটাৰ কাষকেইটা এইবিলাক একোটা ৰেখাখণ্ড হয়। কিন্তু ৰেখা বুলি ক'লে আমি দুটা বিন্দু ল'লোঁ, ধৰা পি আৰু কিউ বিন্দু দুটা ল'লোঁ। এই বিন্দুকেইটাৰ মাজেদি কল্পনা কৰা মানে বিন্দুকেইটা মাজেদি যাব, অসীমলৈ ইহঁত আগবাঢ়ি যাব। এইডালকে আমি ৰেখা বুলি কওঁ। পি আৰু কিউ বিন্দুৰ মাজেদি দুয়ো দিশে পি কিউ দিশে আৰু কিউ পিৰ দিশে দুয়ো দিশে অসীমলৈ বাঢ়ি যোৱা এই কাঁড়চিন দুটা যে দিছোঁ মূৰত, কাঁড়চিন দুটাই বুজাইছে যে ইহঁত এইখিনিতে শেষ হৈ যোৱা নাই, ইহঁত অসীমলৈ বাঢ়ি যাব। সেয়াই হ'ল ৰেখা। মানে ৰেখা বুলি ক'লে তাৰ কোনো প্ৰান্তবিন্দু নাথাকে, দুয়ো মূৰে অসীমলৈ সি বৃদ্ধি হ'ব পাৰে। এতিয়া ৰেখাখণ্ড এটাক যেনেকৈ ইয়াত পি কিউ ৰেখাখণ্ডটোক ইয়াৰ দুয়ো মূৰে অন্তহীনভাৱে বৰ্ধিত কৰি পোৱা কাল্পনিক আঁচডাল
ৰেখাখণ্ড এটাক ইয়াৰ দুয়োমূৰে অন্তহীনভাৱে বৰ্ধিত কৰি পোৱা কাল্পনিক আঁচডালেই হ'ল ৰেখা। গতিকে ৰেখাখণ্ড আৰু ৰেখাৰ মাজত পাৰ্থক্যটো বুজি পাইছানে বাৰু তোমালোকে? ৰেখাখণ্ড বুলি ক'লে এটা নিৰ্দিষ্ট সীমাৰ মাজত এইফালে এ বিন্দুটো এইফালে বি বিন্দুৰ মাজত আবদ্ধ এই আঁচখণ্ডক আমি ৰেখাখণ্ড বুলি কওঁ। আৰু পি কিউ ৰেখা বুলি ক'লে তাক আমি দুটা নিৰ্দিষ্ট বিন্দুত আবদ্ধ হৈ থকাটো নুবুজায়, সি অসীমলৈ বৃদ্ধি হোৱাই যোৱা, ইয়াৰ তাত কোনো নিৰ্দিষ্ট দূৰত্ব মানে দৈৰ্ঘ্য পোৱা নাযাব। এয়াই হ'ল ৰেখা। ৰেখাখণ্ড যেনেকৈ অগণন বিন্দুৰ দ্বাৰা গঠিত, ঠিক সেইধৰণে ৰেখাডালো বহুতো বিন্দুৰ দ্বাৰা গঠিত হয়। আৰু ৰেখাডালক আমি যেনেকৈ পি কিউ ৰেখাডালক আমি এই ধৰণে দেখাম, ওপৰত এটা কাঁড় চিন দি দেখাম। অন্যহাতে ৰেখাখণ্ড এটাক আমি তেনেকুৱাকৈ নেদেখাওঁ। এতিয়া এ বি ৰেখাখণ্ডটো বুজাবৰ কাৰণে এ বিৰ ওপৰত আমি জাষ্ট এনেকুৱাকৈ আঁচ এক খণ্ড দিব পাৰোঁ, ৰেখাখণ্ড। এইটোৱে ৰেখাখণ্ড বুজাব আৰু এইটোৱে ৰেখা বুজাব। অৱশ্যে পিছলৈ আমি ৰেখাখণ্ড বুলি ক'লেও মোটামুটিভাৱে এ বি বুলি আমি লিখিমগৈ পিছৰ পৰ্যায়ত। এতিয়া আমাৰ তৃতীয় ধাৰণাটো হ'ল এক বিন্দুগামী ৰেখা। এক বিন্দুগামী ৰেখাটো কেনেকুৱা? এটা নিৰ্দিষ্ট বিন্দু ল'লোঁ, এই বিন্দুটোৰ মাজেদি আমি বহুতো ৰেখা টানিব পাৰিম। আৰু সেই সকলোবিলাক ৰেখাই এই বিন্দুটোৰ মাজেদি গৈ আছে। বিন্দুটো যদি অ বুলি ধৰোঁ, অ বিন্দুৰ মাজেদি অনেক ৰেখা গৈছে, এই ৰেখাবোৰক আমি এক বিন্দুগামী ৰেখা বুলি ক'ম। অ বিন্দুৰ মাজেদি যোৱা এই সকলোবোৰ ৰেখাক আমি এক বিন্দুগামী ৰেখা বুলি ক'ম। এতিয়া তোমালোকে যদি চোৱা, এটা বিন্দুৰ মাজেদি যোৱা ৰেখাৰ সংখ্যা কিমান? ইও হ'ব অসীম। আমি এই বিন্দুটোৰ মাজেদি অসীম সংখ্যক ৰেখা অংকন কৰিব পাৰোঁ। অৱশ্যে ৰেখাৰ আৰু এটা কথা আছে দেই। ৰেখা এতিয়া আমি ইয়াত যিডাল আঁচ টানি দিছোঁ, ই এটা ৰেখাৰ আৰ্হিহে। ৰেখা বুলি ক'লে ইমানেই ক্ষীণ, ইয়াৰ দৈৰ্ঘ্যহে আছে, তাৰ কোনো প্ৰস্থ নাই, অতিকৈ ক্ষীণ, মানে আমি যাক চকুৰে প্ৰায় মনিব নোৱাৰোঁ, তেনেকুৱা এটা অৱস্থা। গতিকে ৰেখা বুলি ক'লে কেৱল দৈৰ্ঘ্যটো মানে তাৰ দীঘলটোহে দেখা যাব, কিন্তু তাৰ বেদ যিটো প্ৰস্থটো দেখা পোৱা নাযায়। গতিকে এটা বিন্দুৰ মাজেদি যোৱা ৰেখাৰ সংখ্যা অসীম। এতিয়া এক বিন্দুগামী ৰেখা বুলি ক'লে তেতিয়াহ'লে আমি কি বুজিম? এটা নিৰ্দিষ্ট বিন্দুৰ মাজেদি
যোৱা ৰেখাবোৰক এক বিন্দুগামী ৰেখা বোলে। এটা বিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সংখ্যা অসীম। এতিয়া আমি এটা নতুন ধাৰণালৈ যামগৈ। সমৰেখীয় বিন্দু। আমি ইয়াতে যদি কেইটামান বিন্দু লওঁ, মই অনেক বিন্দু ললো। এই বিন্দুবোৰৰ A, B, C, D, E, P, Q, R, X, Y, Z। মই সমতলখনত ভালেকেইটা বিন্দু ললো। এই বিন্দুবোৰৰ A, B, C, D, E এই পাঁচটা বিন্দু এই ৰেখাডালৰ ওপৰত, ধৰা ৰেখাডালৰ নাম যদি মই L বুলি দিওঁ, L ৰেখাডালৰ ওপৰত আছে। গতিকে এইখিনি আমি সমৰেখীয় বিন্দু বুলি ক'ম। আনহাতে এই বিন্দুবোৰ X, Y, Z আৰু P, Q, R ৰেখাডালত পৰা নাই, হয় তলৰ ফালে আছে নহ'লে ওপৰৰ ফালে আছে। এইবিলাকক সমৰেখীয় বিন্দু বুলি আমি নকওঁ। তাৰমানে এডাল ৰেখাত থকা বিন্দুবোৰকে আমি সমৰেখীয় বিন্দু বুলি কওঁ। এডাল ৰেখাৰ ওপৰত থকা বিন্দুবোৰক সমৰেখীয় বিন্দু বোলে। অৰ্থাৎ যিবিলাক বিন্দুৰ মাজেদি ৰেখাডাল যায় সেইবিলাকেই হ'ল, বা
যিবোৰ বিন্দুৰ মাজেৰে এডাল ৰেখা পাৰ হৈ যায় সেইবোৰক কোলিনিয়াৰ বুলি কোৱা হৈছে, সমৰেখীয় বিন্দু বোলে। সমৰেখীয় বিন্দু বোলে। ইয়াৰ পাছতে আমাৰ আহিব কটাকটি কৰা আৰু সমান্তৰাল ৰেখা। কটাকটি কৰা ৰেখা। এতিয়া কটাকটি আৰু সমান্তৰাল ৰেখা। এতিয়া ধৰা টেবুল এখনৰ টেবুলৰ এইটো টপটো এই ৰেখাডাল বা এই ৰেখাখণ্ডটোৱে এ বিন্দুটোত কাটিছে, গতিকে ইয়াত কটাকটি কৰা ৰেখা। আনহাতে এ বি ধৰি ল'লো, চি ডি, আনহাতে চি ডি আৰু এ বি এই দুইডাল ৰেখাখণ্ড বা এই দুইডাল ৰেখা যদি ৰেখা বুলি ভাবোঁ, এই দুইডাল ৰেখা কিন্তু কটাকটি নকৰে। যিমানে সিহঁতক এইফালে বা সিফালে বহাই দিয়া নাযাওক, সিহঁতে কেতিয়াও কটাকটি নকৰে। গতিকে যেতিয়া দুডাল ৰেখাই কোনো এটা বিন্দুত লগ লাগে, তেতিয়া সিহঁত কটাকটি কৰা ৰেখা হয়। আৰু ৰেখা দুডাল যিমানে বৃদ্ধি নকৰিলেও যেতিয়া সিহঁতে কোনো বিন্দুত লগ নালাগে আৰু সিহঁতৰ মাজৰ দূৰত্ব যেতিয়া সদায় সমান থাকে, তেনে ৰেখাক আমি সমান্তৰাল ৰেখা বুলি কওঁ। এতিয়া আৰু এটা আমি এনে কৰিব পাৰোঁ। ধৰা তোমালোকে চোৱা, এই ৰেখা দুডাল চোৱা, এডালক যদি এইফালে বহাই দিয়া যায়, এটা সময়ত এই বিন্দুটোত কটাকটি কৰিব। গতিকে এই দুডাল কটাকটি কৰা ৰেখা। আনহাতে স্কেলডালৰ দুয়ো দাঁতি দি মই যদি এনেকৈ দুডাল ৰেখা আঁকো, এই ৰেখা দুডালে কেতিয়াও কটাকটি নকৰে। যিমান দূৰ বহাই দিয়া, যিমান দূৰলৈ ইহঁতক বহাই নিদিয়া, এইফালে হওক এইফালে হওক, আৰু ইহঁতৰ এই মাজৰ দূৰত্বটো সদায় সমান থাকিব লাগিব। এই মাজৰ দূৰত্বটো যিকোনো বিন্দুতে, যিকোনো অৱস্থানত সিহঁতৰ সমান থাকিব। তেতিয়া এই দুডালক আমি সমান্তৰাল ৰেখা বুলি ক'ম। গতিকে মই সিফালে লিখি দিছোঁ, কটাকটি কৰা ৰেখা
যেতিয়া কোনো এটা বিন্দুত লগ দাগে সিহঁতক কটাকটি কৰা ৰেখা বোলে। সমান্তৰাল ৰেখা যেতিয়া দুডাল ৰেখা দুয়ো মূৰে বুলি দিলে ভাল হ'ব। দুয়ো মূৰে অসীমলৈ কোনো বিন্দুত কটাকটি নকৰে। যেতিয়া দুডাল ৰেখা দুয়ো মূৰে অসীমলৈ বহাই দিলেও কোনো বিন্দুত কটাকটি নকৰে, সকলো অৱস্থাতে সিহঁতৰ মাজৰ দূৰত্ব একেই থাকে। তেনে দুডাল ৰেখাক সমান্তৰাল ৰেখা বোলে। সমান্তৰাল ৰেখা বুলি ক'লে আৰু এটা কথা আহি পৰে যে ইহঁতে একেখন সমতলত থাকিব লাগিব। বৈশিষ্ট্য মই দি দিছোঁ। কোনো বিন্দুত কটাকটি নকৰে। 2 নম্বৰ, একে সমতলত লাগিব। মানে কোনো বিন্দুত কটাকটি নকৰে মানে কথা তাত এটা আছে কি মাজৰ দূৰত্ব সকলো অৱস্থানতে একে থাকিব লাগিব। মাজত এডোখৰ ঠেক হৈ আকৌ বহল হ'লে এনেকুৱা ধৰণৰ যদি হয় এই দুডাল সমান্তৰাল বুলি নকম। কাৰণ কেলে এইডাল যদি আমি এই দিশেৰে একে দিশেৰে যদি লৈ যাওঁ, লৈ গ'লে ইহঁতে এটা বিন্দুত কটাকটি কৰিব। গতিকে এই দুটা তোমালোকে ভালকৈ মনত ৰাখি ল'বা। এয়াই হ'ল কটাকটি কৰা আৰু সমান্তৰাল ৰেখাৰ ধাৰণা। এতিয়া আহিব ৰশ্মি। 6 নম্বৰটো আহিছে ৰশ্মি।
ৰশ্মি বুলি ক'লে তাৰ এটা প্ৰান্ত বিন্দু থাকে। এই বিন্দুটোৰ পৰা আৰম্ভ কৰিছে এ বি। বি দিশত তাৰ কোনো প্ৰান্ত বিন্দু নাই, এ প্ৰান্ত বিন্দু। গতিকে ইয়াৰ এটা প্ৰান্ত বিন্দু আছে। ৰেখাখণ্ডৰ দুটা প্ৰান্ত বিন্দু থাকে, ৰেখাৰ কোনো প্ৰান্ত বিন্দু নাথাকে। এটা নিৰ্দিষ্ট বিন্দুৰ পৰা এটা নিৰ্দিষ্ট দিশত আমি যদি এটা আঁচ টানো, তেতিয়া সেই আঁচডালে কি বুজাব? ৰশ্মি বুজাব। এই প্ৰান্তৰ বিন্দুটোক আদি বিন্দু বুলি কোৱা হয়। এতিয়া আমি যেনেকৈ ধনু কাঁড়ডালৰ কথা ক'ব পাৰোঁ। ধনু কাঁড়ডাল যদি আমি আঁকো, এইটো কাঁড় হ'ল, এইটো এটা ৰশ্মি বুজাব। এটা নিৰ্দিষ্ট বিন্দুৰ পৰা এটা নিৰ্দিষ্ট দিশলৈ নিৰ্দিষ্ট দিশে অসীমলৈ টনা আঁচডালেই হ'ব ৰশ্মি। ৰশ্মি এডালৰ এটা প্ৰান্ত বিন্দু থাকে। ইয়াৰো কোনো নিৰ্দিষ্ট দৈৰ্ঘ্য নাথাকে। এতিয়া এ বি ৰশ্মি বুলি ক'লে এ প্ৰান্ত বিন্দুৰ পৰা বি দিশে গতি কৰিব। বি এ ৰশ্মি বুলি ক'লে এইটো বি এ বি ৰশ্মি এ প্ৰান্ত বিন্দুৰ পৰা বি দিশে যাব। বি এ ৰশ্মি বুলি ক'লে বি প্ৰান্ত বিন্দুৰ পৰা এ দিশে যাব। এ বি আৰু বি এ ৰশ্মি একে নহয়, কিন্তু বি এ আৰু এ বি ৰশ্মি একে নহয়। গতিকে যিয়ে নহওক, তোমালোকৰ আজি দিবলগীয়া ধাৰণা ইমানেই। আৰু ইয়াতে তোমালোকৰ মই কিতাপত দেখাই দিছোঁ, পেজ নাম্বাৰ 60 নিজে কৰা বুলি এইখিনি দিছে। তাতে কিছু বস্তু দিছে। 1 নম্বৰটো ধৰা,
কাষৰ চিত্ৰত বিন্দু আৰু ৰেখাখণ্ডৰে এটা বাক্যচৰ আৰ্হি বনোৱা হৈছে এইটো আটাইবোৰ বিন্দু আৰু ৰেখাখণ্ড বেলেগ বেলেগকে তালিকা সজাই উল্লেখ কৰা বিন্দু বিন্দু কি কি এইখিনি লিখিবা ৰেখাখণ্ড কোনবিলাক এইবিলাক লিখিবা বিন্দু যেনেকৈ এ বি সি ডি ই এফ জি এইখিনি হল বিন্দু ইয়াতে এইচ এটা লাগিছিলে আকবৰৰ কিতাপত যি দিছে সেয়াই থাকক কিন্তু প্ৰকৃততে ইয়াত এই বস্তুটো আহিব লাগে তাৰপিছত ৰেখাখণ্ড বুলি ক'লে এ বি বি সি সি ডি ডি এ বি জি বি সি কোৱা হ'ল চি এফ এফ জি এইবিলাক এই ধৰণে তোমালোকে এইখিনি লিখিবা এইকেইটা যিমানখিনি পাৰা কৰিবা মই নেক্সট ক্লাছত পাৰিলে ইয়াৰ দুই এটা মই কৰি দিম এতিয়া তোমালোকে যিমানখিনি পাৰা এইখিনি কৰিবা গতিকে আজিলৈ তোমালোকৰ পাঠ মই ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ